নমস্কাৰ চাৰ্জিং জপলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো সো আজি মই লৈ আহিছো ৰিজাল্ট আৰু মই যিমান আসাম গৱৰ্ণমেণ্টৰ যিমান এক্সাম হৈ গৈছিলে যিকোনো আপোনাৰ এডিআৰএ কক আসাম পুলিচে কক যিমান এক্সাম হৈ গৈছিলে সকলোবোৰৰ যিমান আপোনাৰ হেৰি ওলাইছে ডেট ওলাইছে ৰিজাল্টৰ ডেট ওলাইছে ৰিজাল্ট কেতিয়া দিব হেতু ডেট আপোনাৰ মই সকলোবোৰে একেলগে কৰি কিনে আপোনালোকৰ সন্মুখত লৈ আহিছো আপোনালোকৰ কনফিউজ দূৰ কৰাবলৈ সো চাও আজি ফাৰ্ষ্ট টাইমৰ পৰা আমি কেতিয়া কাৰ ৰিজাল্ট দিব ফাৰ্ষ্ট টাইম আপোনাৰ হল এডিআৰই ৰিজাল্ট আপোনাৰ এডিআৰই ৰিজাল্ট জনে জনে এডিআৰই এক্সাম দিছে সকলোৱে অতি আগ্ৰহেৰে ৰখি আছে আমাৰ এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট আপোনাৰ গ্ৰেড 3 এণ্ড 4 ৰ ৰিজাল্ট হ'ব 7 মাৰ্চত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছিলে আমাৰ সিএম ছাৰে ডিক্লেয়াৰ কৰিছিলে 7 মাৰ্চত আমাৰ এডিআৰই ৰিজাল্ট হ'ব তাৰ পিছত হল আপোনাৰ আসাম পুলিচৰ ড্ৰাইভাৰৰ পোষ্টৰ যোনটো আছে এক্সাম হৈছিলে য'ত আপোনাৰ পোষ্ট আছিলে 667 টা পোষ্ট আছিলে হেতু আপোনাৰ ৰিজাল্ট হ'ব 4 মাৰ্চত মানে আজি হল 3 তাৰিখ তো 4 মানে আহাকালি আপোনালোকৰ ৰিজাল্ট দিব আপোনালোকে ৰেডি থাকক আৰু আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত যোনে যোনে আপোনালোকে সিলেক্ট হ'ব যোনটো আপোনাৰ আসাম পুলিচ ড্ৰাইভাৰৰ পোষ্টত সিলেক্ট হ'ব তাহাতে আপোনালোকৰ সেই কেইটাক আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব এটা আৰু ড্ৰাইভিং টেষ্টটো আপোনালোকৰ 10 মাৰ্চত হ'ব সো আপোনালোকে এতিয়াৰ পৰাই ৰেডি থাকক ড্ৰাইভিং টেষ্ট দিবলৈ যোনে যোনে পাছ কৰিব যোনে যোনে সিলেকশ্যন হ'ব তাৰ মানে ড্ৰাইভিং টেষ্ট হ'ব তাৰ পিছত আহিলে আমাৰ আসাম পুলিচৰ যোনটো কমাণ্ডো বেটেলিয়ন আছিলে তেখেতসকলৰ ৰিজাল্ট মানে ইয়াৰে পোষ্ট কিমান আছিলে ইয়াৰে পোষ্ট আছিলে 164 টা পোষ্ট আছিলে তাৰপিছত আপোনাৰ ৰিজাল্ট কেতিয়া হ'ব ৰিজাল্ট হ'ব 27 মাৰ্চত 27 মাৰ্চত আমাৰ কমাণ্ডো বেটেলিয়নৰ যোনটো এক্সাম হৈ গৈছিলে হেতুৰ এক্সামৰ ৰিজাল্ট হ'ব 27 মাৰ্চত আমাৰ সিএম ছাৰে ঘোষণা কৰা মতে সো তাৰ পিছত আহিলে আমাৰ আসাম পুলিচ এতিয়া আপোনাৰ আসাম পুলিচৰ গ্ৰেড 4 ৰ পোষ্ট আছিলে আপোনাৰ 258 টা পোষ্ট আছিলে হেতুৰ যোনটো আমাৰ এক্সাম হৈ গৈছে হেতু এক্সামৰ ৰিজাল্ট হ'ব আপোনালোকৰ 30 তাৰিখত মাৰ্চ মাহৰ 30 তাৰিখত আপোনালোকৰ ৰিজাল্ট হ'ব আসাম পুলিচ গ্ৰেড 4 ৰ মনত ৰাখিব আৰু আপোনালোকে চাগে অতি আগ্ৰহেৰে বহি আছে যে ৰিজাল্টটো কেতিয়া হ'ব মনত ভয় লাগি আছে ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰো যে মোৰ চেনেলত মই সিলেবাস ৱাইজ ডিএমই নন টেকনিক্যাল তাৰ পিছত আপোনাৰ জুডিচিয়েলৰ কাৰণে তাৰ পিছত যোনটো আমাৰ এপিএসসিৰ যা আছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছিলে তাৰপিছত আসাম পুলিচ এই সকলোবোৰৰ বিষয়ে মই সিলেবাস ৱাইজ ভিডিঅ' বনাই থাকো ভিডিঅ' আপলোড কৰি থাকো যদি আপোনালোকে ভাবে যে আপোনালোকে প্ৰিপাৰেচন কৰি আছে আৰু আপোনালোকৰ হেল্প হ'ব বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই সিলেবাস ৱাইজ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকো সো চাও এতিয়া আসাম পুলিচ এবিইউবি কনষ্টেবলৰ পোষ্ট কেতিয়া আৰু কিমান কিমান তাৰিখত ৰিজাল্ট হ'ব সো আসাম পুলিচ এবিইউবি কনষ্টেবলৰ পোষ্ট কিমান আছিলে 4061 টা পোষ্ট আছিলে আৰু ইয়াৰে আপোনাৰ ৰিজাল্ট হ'ব 12 মাৰ্চত আপোনালোকৰ ৰিজাল্ট হ'ব সো আপোনালোকে যদি এইবোৰত পাছ কৰে তেতিয়াহ'লে অবভিয়াছলি আপোনালোকৰ অৰেল কিবা হ'ব সাপোজ যেনেকুৱা আমাৰ এডিআৰই গ্ৰেড 3 এণ্ড 4 ৰ এডিআৰই গ্ৰেড 3 এণ্ড 4 ৰ যদি আপোনালোকে পাছ কৰে নাইবা কাট অফত আপোনালোকে মেৰিট লিষ্টত আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে এটা অৰেল টেষ্ট দিব লাগিব আৰু আপোনাৰ কি হ'ল প্ৰতিটা যিমানটা পোষ্ট আছে সেই পোষ্টৰ এগেইনষ্টত মানে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকে দুজনকে কেণ্ডিডেট থাকিব সো আপোনালোকে কম্পিটিশনটো অকণ ভয় লগা হ'ব তথাপিও আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আশা কৰো আপোনালোকৰ ভালে হওক সবৰে এক্সামৰ ৰিজাল্ট ভালে হওক যদিও ভয় লগা সবৰে ভয় লাগি আছে কি হ'ব আপোনালোকে কোনে কিমান মানে আপোনালোকেতো হেৰি আগতে পাইছে এনসাৰ কি সো এনসাৰ কি হিচাপত কোনে কিমান স্কোৰ পাইছিলে আপোনালোকে কমেন্টত জনাবচোন আৰু যদি আপোনালোকৰ কিবা ডাউট আছে এইবোৰৰ বিষয়ে তেতিয়াহ'লে আপোনালোকে কমেন্ট লিষ্টত জনাব মই আপোনালোকক সলিউশনটো দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ